मुझे बहुत खुशी है, मैं आपको आज बता सकता हूं कि कल रात को बल्कि आज सुबह करीब 2:45 बजे एक समझौता हुआ है आसाम के विद्यार्थियों और भारत सरकार के बीच में। এয়া আছিল ৰাজীৱ গান্ধীয়ে 1985 চনৰ 15 আগষ্টত অসম চুক্তি সন্দৰ্ভত দিয়া ভাষণ। অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হোৱাৰ পথত। প্ৰতিবেদনত উল্লেখ আছে জাতিৰ ঐতিহ্য আৰু ভৱিষ্যত ৰক্ষাৰ কথা। অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বহু চৰ্চিত আৰু আলোচিত উচ্চস্তৰীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শ কাৰ্যকৰী হ'ল বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লখিমপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত অনুষ্ঠিত হোৱা সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি গঠন কৰা হৈছিল আৰু কমিটিৰ ৰিকমেণ্ডেশ্যন দিওঁতে আমি কৈছিলো যে কমিটি আমাক 3 বছৰ এই বিষয়টো পৰীক্ষা কৰাৰ কাৰণে সময় দিছে আৰু আমি পৰীক্ষা নিৰীক্ষা কৰি আমি ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত অহা ৰিকমেণ্ডেশ্যন বিলাক আমি ৰূপায়ণ কৰিম আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আওতাত আহে তাক আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমি টেক আপ কৰিম। আজি আমি জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলো আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটেল 67টা ৰিকমেণ্ডেশ্যন আছে, 67 ৰিকমেণ্ডেশ্যন আৰু এই 67 ৰিকমেণ্ডেশ্যনৰ 57 ৰিকমেণ্ডেশ্যন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছো। অৰ্থাৎ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ 67টা অনুমোদনৰ বিপৰীতে 57টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। ৰূপায়ণ হ'ব অসম চুক্তিৰ 6 নং দফা। কেবিনেটে বান্ধি দিলে নিৰ্দিষ্ট সময়সীমা 2025ৰ 15 এপ্ৰিলৰ ভিতৰত হ'ব কাৰ্যকৰী। অসম চৰকাৰৰ লখিমপুৰত অনুষ্ঠিত হোৱা শেহতীয়া কেবিনেট বৈঠকত অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ পৰামৰ্শ সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। কেবিনেটে বিপ্লৱ শৰ্মা আয়োগৰ 67টা পৰামৰ্শৰ ভিতৰত 57টা কাৰ্যকৰী কৰাৰ বাবে অনুমোদন জনায়। বাকী 10টা পৰামৰ্শৰ বাবে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰা হ'ব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। 10টা পৰামৰ্শ ৰূপায়ণ কৰিব কেন্দ্ৰীয় চৰকাৰে। এই পৰামৰ্শসমূহ 6ষ্ঠ অনুসূচী অঞ্চল আৰু বৰাক উপত্যকাৰ বাহিৰে ৰাজ্যজুৰি প্ৰযোজ্য হ'ব। পৰামৰ্শসমূহ 2025 চনৰ 15 এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটৰ এই সিদ্ধান্তই আশাৰ বতৰা কঢ়িয়াই আনিছে। আছুকে ধৰি বিভিন্ন দল সংগঠনে ইয়াক আদৰণি জনাইছে। অৱশ্যে সকলোৱে বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শসমূহ ৰাজহুৱা কৰাৰো দাবী জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।